নিৰাকাৰ ব্ৰহ্মই পৃথিৱী মণ্ডলত সগুণ সাকাৰ ৰূপ ধাৰণ কৰি কেতিয়াবা দীঘলীয়াকৈ থকা আৰু কেতিয়াবা তেনে কম সময়লৈ কাম সমাপন কৰি আকৌ বৈকুণ্ঠলৈ গুচি যায়। সেই কথাটো কৈছে, অ ৰাম ঈশ্বৰ ভাগিয়া যেবে নামত আশ্ৰয়। ঈশ্বৰ যায়গৈ বৈকুণ্ঠলৈ, কিন্তু ঈশ্বৰ থাকি যায় ক'ত? নামত। পিছে নাম ক'ত থাকে? এতিয়া নাম ক'ত পাম? নাম ভাগিয়া যেবে গুৰুতৰ। নামো আকৌ য'ত ত'ত নাথাকে। নাম বস্তু গুৰুসকলৰ লগতহে থাকে, গুৰুজনৰ লগতহে থাকে। এতিয়া গুৰুসকল সদা সৰ্বদা থাকিব নেকি? নাথাকে। অ ৰাম গুৰুক ভাঙ্গিয়া দেখিবে ভকত ইহাংকেশে প্ৰীতি বুলি কহিল তত্ত্ব। দেওতত্ত্ব, নাম তত্ত্ব, গুৰুতত্ত্ব আশ্ৰয় লয় কেৱল আপোনাসৱত ভকতত। সেইকাৰণে আপোনাসৱক প্ৰেম প্ৰীতি শ্ৰদ্ধা ভক্তি কৰা মানে গুৰুত ভক্তি কৰা হৈ যায়, দেৱত ভক্তি কৰা হৈ যায়, নামত ভক্তি কৰা হৈ যায়। এতিয়া আপোনাসৱ ভকত কেনেকুৱা? গুৰু বস্তুৰ নিচিনা নহয়, দেও বস্তুৰ নিচিনা নহয়। কেনেকুৱা? যেনেকৈ দেও বস্তু আহিল, কাম সমাপন হ'ল, গুচি গ'ল। গুৰু বস্তু আহিল, 125 বছৰ আমাৰ কৃপালু গুৰুজন থাকিলে, গুচি গ'ল। ভকত কেনেকুৱা বুলি কৈছে? অ ৰাম যিহেতু ভকত সব নভাগে সমূলি এতেকে কেৱল নাম ভকতকে বুলি। এৰাম ভকতত পৰে বস্তু নাহি কয়ন অৰ্জুনতো কৃষ্ণে কয়া আছে বিদ্যমান। আপোনাসৱক বস্তু বুলি কোৱা হয়, আপোনাসৱক কেৱল নাম বুলি কোৱা হৈছে। কেলে? যিহেতু ভকত সব নভাগে সমূলি। মানে কি? ভকত নমৰিব নেকি? ভকতৰ দেহা অৱসান নহ'ব নেকি? হ'ব। যেনেকৈ নদীৰ কিনাৰত নল গজে, নল মৰে আৰু পৰৱৰ্তী সময়ত গজালি যিদৰে হৈ উঠে, নল মৰি গজালি উঠাৰ দৰে তাহানিখন উদ্ধৱ, বিদুৰ, মৈত্ৰেয়, জাম্বুবান, হনুমান, বিভীষণ আদি মহা ভক্তসকল আছিল। তেৰা সমস্ত গ'ল, আনু ভকতসকলে ভক্তি ধৰ্ম ধৰিলে, সেই সকলো গ'ল। পৰৱৰ্তী কালৰ ভকতসকলে ধৰিলে ভক্তি ধৰ্ম। এই ধৰণে ইডালে সিডালে লাগি তিলেকো নগৰিলে ভাগি, যিটো কথা, সেই ভকতৰ ধাৰাটো সদা সৰ্বদাই আছেই। সৃষ্টিৰ আৰম্ভণিটো আছিল, এতিয়াও আছে, আৰু সৃষ্টি শেষলৈকে ভকত তত্ত্ব পৃথিৱী মণ্ডলত থাকিবই লাগিব, থাকি যাবই যাব, থাকিবই থাকিব। সেই কথাটো কৈছে, যিহেতু ভকত সব নভাগে সমূলি এতেকে আপোনাসৱকে ভকতকে কেৱল নাম বুলি। ভকতত পৰে বস্তু নাহিকৈ আন। বস্তু চাৰি। আমাৰ মহাপুৰুষৰ আৰ্হিত আমি সদা সৰ্বদাই আপোনাসৱে চাৰি বস্তু বুলি কয় নহয়। কি কি? গুৰু বস্তু, দেও বস্তু কোৱা হয়, নামক বস্তু বুলি কোৱা হয়, আৰু ভকতক আপোনাসৱক বস্তু বুলি কোৱা হয়। পিছে এই চাৰিওবিধ বস্তুৰ ভিতৰত শ্ৰেষ্ঠ বস্তু কি?
আপোনাৰ ভকত। সেই সম্পৰ্কত ভগৱান কৃষ্ণই উদ্ধৱৰ আগত কি বুলি ক'লে? অ ৰাম ভকতত পৰে বস্তু নাহি কয়ন, অৰ্জুনত কৃষ্ণে কয়া আছে বিদ্যমান। আপোনাৰ কেনেকুৱা মহান তত্ত্ব। গতিকে আমাক দ্বিতীয় স্কন্ধৰ প্ৰথম পদে আপোনাৰ সবতে যিহেতু ভাগৱত ধৰ্ম বিৰাজমান হৈ আছে, নাম তত্ত্ব নিহিত হৈ আছে, গুৰু তত্ত্ব দেও তত্ত্ব নিহিত হৈ আছে কাৰণে আপোনাৰ সমৰ জৰিয়তে আমি যিমান যিমান পৰিমাণে নামৰ সাধনা কৰিবলৈ ধৰিম, সিমান সিমান পৰিমাণে আমাৰ অন্তিম সময়তো নামে আমাক কৃপা কৰিব কৰিব কৰিব। সেইকাৰণে কৈছে অ অন্তকালে হৰি স্মৰে যিটো ভাগৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। যাতে আমি অন্তিম সময়তো ঈশ্বৰৰ নাম স্মৰণ কৰি আমাৰ জীৱন ধন্য ধন্য কৰিব পাৰোঁ, তাৰেই আমাক পবিত্ৰ জ্ঞান প্ৰথম দ্বিতীয় স্কন্ধৰ প্ৰথম অধ্যায়ে আমাক প্ৰদান কৰিছে বুলি আমি ধৰি ল'ব নিশ্চয় লাগিব। প্ৰভু সমস্ত আই বাপ সমস্ত আমাৰ মাননীয় বিধায়ক মহোদয় প্ৰভু আহিছে, গতিকে আমি পাঠ আৰু ব্যাখ্যাৰ কাৰ্যসূচী অকণমান বিৰতি কৰি তেৰাইও নিশ্চয় আপোনাক সবক যথেষ্ট সেৱা ভাৱনাৰে আহিছে, তেৰাই অকণমান কৃপা কৰক, আপোনাক সবেও আশীষ নিৰ্মালি প্ৰদান কৰিব। গতিকে আমি তেৰাৰ প্ৰতি গোহাৰি জনাই আমাৰ ব্যাখ্যাৰ সিদ্ধান্ত ইমানতে আমি স্থগিত কৰা হৈছে। কৃষ্ণ সৰ্বজনে কৃপা কৰিব। কৃষ্ণ কৃষ্ণ হৰি অ ৰাম হৰে হন্ত। অ ৰামে কচিতে কৰে যিটো হৰিত ভকতি, হেন নাহি জানা তাৰ কহিত দুৰ্গতি। এ ৰাম হৰি হৰি বুলি যিটো সদা পাৰে ডাক, কৃষ্ণ মাধৱৰ চক্ৰে আখি ৰক্ষা কৰে তাক, মাধৱৰ চক্ৰে আখি ৰক্ষা কৰে তাক।